নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছো পিএম কিষাণৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল যিসকলে পিএম কিষাণৰ নতুনকৈ এপ্লাই কৰিছিলে আৰু যিসকলে টকা ইতিমধ্যে পাই আছে সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ তো বন্ধু বান্ধৱীসকল ভিডিঅটো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ আৰু যিসকল ব্যক্তিয়ে পিএম কিষাণ নতুনকৈ এপ্লাই কৰিছিলে সেইসকলৰ বাবেও গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল যিসকল ব্যক্তিয়ে পিএম কিষাণ নতুনকৈ এপ্লাই কৰিছিলে সেই ব্যক্তিসকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কিয়নো হাতত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ ভিতৰতে 18 নম্বৰ কিস্তি পিএম কিষাণৰ সোমাব আৰু সেই 18 নম্বৰ কিস্তিৰ লগতে যিসকলে নতুনকৈ এপ্লাই কৰিছিলে সেই সকলৰো কিস্তি সোমাব কিন্তু কিস্তি সোমোৱাৰ আগতে যিসকলে নতুনকৈ এপ্লাই কৰিছিলে সেই ব্যক্তিসকলে 2-3টা কাম কৰিব লাগিব আৰু যদি সেই কেইটা কাম নকৰে তেতিয়াহ'লে হয়তো তেখেতসকলৰ এই 18 নম্বৰ কিস্তিৰ লগত হয়তো তেখেতসকলে টকাটো নাপাবও পাৰে বন্ধু বান্ধৱীসকল কাম কেইটা হৈছে প্ৰথমে আপোনালোকে পিএম কিষাণ এপ্লাই কৰাৰ পাছত ষ্টেটাছটো চেক কৰক এই পিএম কিষাণৰ যি ষ্টেটাছ আছে সেলফ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ সেইটো চেক কৰক আপোনাৰটো ডিষ্ট্ৰিক্ট এপ্ৰুভেল হৈছে কি নাই আপোনাৰটো ষ্টেটত এপ্ৰুভেল হৈছে নে নাই যদি ডিষ্ট্ৰিক্ট এপ্ৰুভেল হয় ষ্টেটত এপ্ৰুভেল হয় তেতিয়াহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা ওলাব আৰু সেই নাম্বাৰটো লিখি ৰাখিব আৰু আপোনালোকে তাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি ওলায় তেতিয়াহ'লে আপোনালোকে পিএম কিষাণৰ ষ্টেটাছটো চেক কৰক পিএম কিষাণৰ ষ্টেটাছটো চেক কৰিলে সেইটোত আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছেনে নাই আপোনাৰ KYC ঠিকে হৈছে নে নাই আপোনাৰ যিটো লেণ্ড ষ্টেটাছ আছে সেই লেণ্ড ষ্টেটাছটো ইয়েছ হৈছে নে নাই সেই সকলো বস্তু চেক কৰি ল'ব লাগে লেণ্ড ষ্টেটাছ KYC আৰু আপোনাৰ আধাৰ লিংক বেংক একাউণ্টৰ লগত সেই তিনিটা বস্তু ইয়েছ থাকিব লাগিব আৰু তাৰপিছত আপোনালোকে আগতে আমি কৈছোঁ যে আপোনালোকৰ সেলফ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ যিটো আছে সেইটো চেক কৰক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হৈছে নে নাই ডিষ্ট্ৰিক্ট এপ্ৰুভেল দিছে নে নাই ষ্টেটে এপ্ৰুভেল দিছে নে নাই সেই গোটেই বস্তুখিনি সব ঠিকে থাকে তেতিয়াহ'লে আপোনালোকে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ লগতে আপোনালোকে প্ৰথম কিস্তি পাব আৰু যিসকলে আগতীয়াকৈ পাই আছে সেইসকলৰ বাবে ভাল খবৰ এইটোৱেই যে অহা মাহত অক্টোবৰ মাহৰ শেষৰ ফালে হয়তো 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত হয়তো আপোনালোকৰ 18 নম্বৰ কিস্তিটো সোমাই যাব পাৰে আৰু আমি আপোনালোককো জনাই আছো যে আপোনালোকৰ ষ্টেটাছটো চেক কৰক আপোনালোকৰ সকলো বস্তু ঠিকে থাকে আছে নে নাই যদি চেক নকৰে আৰু কিবা এটা বস্তুত খেলিমেলি হৈ আছে তেতিয়াহ'লে আপোনালোকৰ 18 নম্বৰ কিস্তিটো নোসোমাব গতিকে আপোনালোকে সোনকালে আপোনালোকৰ ষ্টেটাছটো চেক কৰক যদি আপোনালোকে ষ্টেটাছটো চেক কৰিব নোৱাৰে আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে তেতিয়াহ'লে আপোনালোকৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত যাওক আৰু তাৰ পৰা আপোনাৰ আধাৰ কাৰ্ডটো দিলে তেখেতসকলে আপোনাক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব আৰু আপোনালোকে চেক কৰিব পাৰিব বা তাতো চেক কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই থেংক ইউ বাই বাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে